নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি এডিআৰই এক্সামৰ মেথছৰ এটা টপিক ডিসকাস কৰিম আৰু আজিৰ টপিকটো হৈছে ইন্ডাইসেস এতিয়া যিকোনো এটা নাম্বাৰ যদি আমি তাৰ সেই নাম্বাৰটোৰ লগতে মাল্টিপ্লাই কৰোঁ ফৰ এক্সাম্পল 2 into 2 এইটো আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ 2 to the power 2 মানে 2ক 2ৰ লগত দুবাৰ মাল্টিপ্লাই কৰিছোঁ কাৰণে 2 to the power 2 ঠিক তেনেদৰে 2 into 2 into 2 এইটো যদি হয় এইটো আমি লিখিম 2 to the power 3 2ক 2ৰ লগত তিনিবাৰ মাল্টিপ্লাই কৰিছোঁ কাৰণে এইটো হৈছে 2 to the power 3 এতিয়া এইটো 2 নহয় যদি এটা ভেৰিয়েবল হয় ধৰি লওক p into p এইটো কি হ'ব p to the power 3 এতিয়া এই যে p to the power 3 হ'ল ইয়াত এই p টোক আমি কওঁ বেছ আৰু এই 3 টো যেটো পাৱাৰটো এটোক আমি কওঁ ইনডেক্স এই যে ইন্ডাইসেস যেটো টপিক হ'ল ইন্ডাইসেস মানে হ'ল ইনডেক্সৰ প্লুৰেল ইন্ডাইসেস এতিয়া আকৌ আমি এনেকৈ যদি p into p পাঁচবাৰ যদি কৰোঁ এইটো হ'ব p to the power 5 এনেকৈ পাঁচবাৰ নহয় যদি আপোনাৰ p into p এনেকৈ যদি n টাইমছ হয় তেতিয়া এইটো হ'ব p to the power n এতিয়া ইন্ডাইসেছৰ কিছুমান ৰুলছ আছে সেই ৰুলছবোৰ আমি জানি লওঁ প্ৰথমটো হ'ল p to the power m into p to the power n equal p to the power m plus n এতিয়া এইটো আমি কৰি চাব পাৰোঁ এতিয়া ইয়াতে p যদি 2 হয় m যদি 2 হয় n যদি 3 হয় এতিয়া এই ওপৰৰ ইকুৱেশ্যনটোৰ পৰা আমি পাম 2 to the power 2 into 2 to the power nৰ জাগাত 3 equal p জাগাত আহিব 2 আৰু m plus n মানে 2 plus 3 so ইফালে আমি কাম 2 স্কোয়াৰ হ'ল 4 into 2 কিউব হ'ল 8 আৰু ইফালে 2 to the power 5 এতিয়া 4 into 8 32 আৰু 2 to the power 5 মানে হ'ব 2 into 2 into 2 into 2 into 2 equal 2 into 2 4 4 into 2 8 8 into 2 16 into 2 32 so দুইফালে আমি একে ভ্যালু পালো so এই ফৰ্মুলাটো মানে ভেৰিফাই হৈ গ'ল p to the power m into p to the power n হলে p to the power m plus n যেতিয়া বেছটো যেতিয়া একে হয় ওপৰৰ পাৱাৰ দুটা আমি এড কৰি দিব পাৰোঁ এতিয়া আহিছো 2 নম্বৰ ৰুলটোলে এইটো হৈছে p to the power m divided by p to the power n equal p to the power m minus n এইটো ঠিক তেনেদৰে আপুনি আগতে যেনেকৈ আগৰ ৰুলটোত যেনেকৈ আমি ভেৰিফাই কৰিলোঁ তেনেকৈ আপুনি ভেলুজবোৰ ইনপুট কৰি পিনে এই ফৰ্মুলাটো ভেৰিফাই কৰি ল'ব পাৰিব ইয়াৰ নেক্সট ৰুলটো হ'ল p to the power m আৰু এই গোটেই বস্তুটো to the power n equal p to the power m n মানে এইটো যদি আপোনাৰ 2 to the power 2 whole thing to the power 3 যদি হয় তেতিয়া এইটো আপোনাৰ 2 to the power 2 into 3 বুলি আমি লিখিব পাৰোঁ
আপুনি বেলেগে বেলেগে কৰি চাব পাৰে এতিয়া 2 স্কুৱেৰ টু দি পাৱাৰ 3 মানে হ'ল 4 টু দি পাৱাৰ 3 আৰু ইয়াত হ'ব 2 টু দি পাৱাৰ 6 এতিয়া 2 টু দি পাৱাৰ 6 হ'লে 2 ইনটু 2 4 ইনটু 2 8 ইনটু 16 32 64 হ'ব 2 টুক ছবাৰ যদি মাল্টিপ্লাই কৰোঁ আৰু 4 টু দি পাৱাৰ 3 এইটো হ'ব 4 ইনটু 4 ইনটু 4 4 ইনটু 4 16 ইনটু 4 64 চ' দুইটা একেটাই বস্তু 4 নম্বৰ ৰুলটো হৈছে পি কিউ টু দি পাৱাৰ n ইকুৱেল পি টু দি পাৱাৰ n ইনটু কিউ টু দি পাৱাৰ n এই গোটেই বস্তুটো যদি পি কিউ টু দি পাৱাৰ n যদি হয় তেতিয়া আমি এইটো বেলেগে বেলেগে আমি স্প্লিট কৰি দিব পাৰোঁ পি টু দি পাৱাৰ n ইনটু কিউ টু দি পাৱাৰ n 5 নম্বৰ ৰুলটো হৈছে এইটো আগৰটোৰ নিচিনাই পি বাই কিউ n যদি হয় এইটো আমি লিখিব পাৰোঁ পি টু দি পাৱাৰ n ডিভাইড বাই কিউ টু দি পাৱাৰ n 6 নম্বৰ ৰুলটো হৈছে পি টু দি পাৱাৰ 0 ইকুৱেল 1 এতিয়া এই বস্তুটো আমি কেনেকৈ পালোঁ চাব ধৰি লওক এইটো আগৰ এতিয়ালৈকে আমি যিকেইটা ফৰ্মুলা ডিছকাছ কৰিলোঁ তাৰে এটা ফৰ্মুলা ইউজ কৰিয়ে এইটো আমি ডিৰাইভ কৰিব পাৰোঁ ধৰি লওক এনেকৈ যদি আমাৰ এক্সপ্ৰেশ্যন এটা থাকে পি টু দি পাৱাৰ 1 ডিভাইড বাই পি টু দি পাৱাৰ 1 ইয়াৰ ৰিজাল্টটো কি হ'ব যিহেতু তলত আৰু ওপৰত দুইটা বস্তু একেটাই গতিকে ইয়াৰ ৰিজাল্টটো হ'ব 1 আৰু আমাৰ এইফালৰ যিটো এক্সপ্ৰেশ্যন এইটো কি হ'ব আমাৰ যিটো আগৰ ফৰ্মুলা এটা আছিলে 2 নম্বৰ ৰুলটো পি টু দি পাৱাৰ m ডিভাইড বাই পি টু দি পাৱাৰ n হ'লে আমাৰ কি হয় পি টু দি পাৱাৰ m মাইনাছ n গতিকে ইয়াতে আমাৰ সেইটো ফৰ্মুলা ইউজ হ'ব p1 ডিভাইড বাই p1 তো পি টু দি পাৱাৰ m ডিভাইড বাই পি টু দি পাৱাৰ nৰ নিচিনাই গতিকে আমাৰ ইয়াত আমি পাম পি টু দি পাৱাৰ m মাইনাছ n মানে পি টু দি পাৱাৰ 1 মাইনাছ 1 ইকুৱেল 1 তো ইয়াৰ পৰা আমি কি পালোঁ পি টু দি পাৱাৰ 0 ইকুৱেল 1 ইয়াৰ আৰু এটা ৰুল আছে ৰুল মানে এইটো সাব ৰুল বুলি ক'ব পাৰি আগৰ এটা ৰুলৰ পৰা আমি এইটো ডিৰাইভ কৰিব পাৰোঁ তথাপি আপুনি শ্বৰ্টকাটটো জানিলে ইজি হয় পি টু দি পাৱাৰ মাইনাছ n ইকুৱেল 1 বাই পি টু দি পাৱাৰ n এতিয়া এইটো আমি কেনেকৈ পাব পাৰোঁ আমাৰ যদি এনেকুৱা এটা এক্সপ্ৰেশ্যন থাকে p to the power 0 divide by p to the power n তেতিয়া ইয়াৰ পৰা আমি আগৰ ফৰ্মুলা ইউজ কৰি আমি এইটো ইয়াত কি পাম p to the power 0 minus n আৰু ৰাইট সাইডে আমাৰ এইটো কি হ'ব p to the power 0 আমি কি জানো অলৰেডি আগৰ ৰুলটো পাইছো p to the power 0 equal 1 আৰু এইটো pn equal 1 by pn so ইয়াৰ পৰা আমি পাম p to the power minus n equal 1 by p to the power n. So এই ৰুলছখিনি এতিয়া ইয়াতে শেষ হ'ল এতিয়া আমি যোৱা বছৰৰ এডিআৰিৰ পেপাৰ 1 মানে গ্ৰেড 4 HSLC লেভেলৰ কুৱেশ্যন পেপাৰখনত এই ইণ্ডাইচেছৰ কি প্ৰব্লেম আছে আমি চাই লওঁ ইয়াতে এই পেপাৰখনত দুটা প্ৰব্লেম আছিলে তাৰে প্ৰথমটো আছিলে কুৱেশ্যন নম্বৰ 42 so ইয়াত আমাক এইটো এক্সপ্ৰেশ্যন দিয়া আছে 2 to the power m into 2 to the power 6 into 2 to the power minus 4 divided by 2 to the power minus 5 equal 2 to the power 12 আমি উলিয়াব লাগে m so ইয়াৰ পৰা আমি কি পাম এতিয়া উপৰ গোটেইখিনিৰ বেসটো হ'ল 2 গতিকে আমি উপৰৰ পাৱাৰখিনি আমি এড কৰি দিব পাৰিম 2 to the power m plus 6 minus 4 তলত আছে 2 to the power minus 5 equal 2 to the power 12 এতিয়া আকৌ এইটো হ'ল p to the power m divide by p to the power n হেতু ফৰ্মত আছে সো আমি এইটো আকৌ কি কৰিম 2 to the power
m প্লাছ 6 মাইনাছ 4 হ'ল 2 আৰু তলৰ যিটো -5 সেইটো আমি ওপৰলৈ লৈ যাম -5 হৈ যাব +5 ইকুৱেল 2 টু দি পাৱাৰ 12 চ' এতিয়া আমি কি হ'ল বেছ দুটা যিহেতু একে গতিকে আমি এই দুটা ইকুৱেল বুলি আমি ল'ব পাৰিম m প্লাছ 2 প্লাছ 5 ইকুৱেল 12 m প্লাছ 7 ইকুৱেল 12 ইয়াৰ পৰা আমি পাম m ইকুৱেল 12 মাইনাছ 7 ইকুৱেল 5 চ' কাৰেক্ট এনচাৰ হ'ব A এই একেখন পেপাৰতে আৰু এটা কুৱেশ্যন আছিলে ইণ্ডাইচিছৰ এইটো হ'ল কুৱেশ্যন নম্বৰ 44 ইয়াত আমাক কি দিছে -1 টু দি পাৱাৰ 5 প্লাছ -1 টু দি পাৱাৰ 6 ইকুৱেলছ কি এতিয়া -1 টু দি পাৱাৰ 5 মানে কি হ'ব -1 টো আমি 5 বাৰ মাল্টিপ্লাই কৰিম -1 ইনটু -1 ইনটু -1 ইনটু -1 ইনটু -1 চ' 5 বাৰ মাল্টিপ্লাই কৰিলে কি হ'ব ইয়াৰ যিটো মাইনাছ চাইন যিহেতু আমাৰ অড নম্বৰ হ'ল গতিকে মাইনাছ চাইনটো থাকি যাব ৰিজাল্টটো 1 হ'ব কিন্তু -1 হ'ব -1 প্লাছ আকৌ নেক্সটটো আমাক কি দিছে -1 টু দি পাৱাৰ 6 এইবাৰ পাৱাৰটো যিহেতু ইভিন নম্বৰ গতিকে আমাৰ ৰিজাল্টটো কি হ'ব +1 হ'ব গতিকে এই এক্সপ্ৰেশ্যনটো যিটো দিছিলে সেই এক্সপ্ৰেশ্যনটোৰ ভেলু হ'ব -1 প্লাছ 1 ইকুৱেল 0 কাৰেক্ট এনচাৰ হ'ব C এতিয়া ইণ্ডাইচেছৰ এই দুটাই প্ৰশ্ন আছিলে কিন্তু আমি ইয়াতে নাসামৰি এতিয়া আন 10টা প্ৰব্লেম আমি সলভ কৰিম যাতে এই টপিকটো আপোনালোকৰ ভালকৈ ক্লিয়াৰ হৈ যায় আৰু এইখনত আমি এই ভিডিঅ'টোত আমি গ্ৰেড 4ৰ কুৱেশ্যন পেপাৰৰ পৰা দুটা প্ৰশ্ন চালোঁ কিন্তু এই টপিকটো আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 দুইটাতে কামত আহিব এতিয়া আহিছোঁ আমাৰ প্ৰথমটো প্ৰশ্নলৈ ইয়াত কি দিছে ইফ a টু দি পাৱাৰ 2x প্লাছ 2 ইকুৱেল 1 where a is a positive real number other than 1 then x equal what আমাক দিছে a to the power twice x plus 2 equal 1 এতিয়া আপোনালোকৰ মনত আছেনে আমি যে ৰুল চাইছিলোঁ তাত এটা আছিলে p to the power 0 equal 1 গতিকে যেহেতু ইয়াত আমাক ৰাইট সাইডে 1 দিয়া আছে ইয়াত আমি লিখিম a to the power 0 আৰু এইফালে দিছে a to the power twice x plus 2 এতিয়া বেছটো যেতিয়া একে হৈ গ'ল বেছটো যেহেতু একে হৈ গ'ল গতিকে আমি এই পাৱাৰটো আমি ইকুৱেল বুলি ধৰিব পাৰোঁ গতিকে twice x plus 2 equal 0 ইয়াৰ পৰা আমি পাম twice x equal -2 আৰু x হ'ব -2 by 2 equal -1 কাৰেক্ট এনচাৰ হ'ব B ইয়াৰ পিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ 2 নম্বৰ ইয়াত আমাক এটা এক্সপ্ৰেশ্যন দিয়া আছে -12 টু দি পাৱাৰ -2 আৰু তাৰপিছত এই গোটেই বস্তুটোকে পাৱাৰ 2লৈ ৰেইজ কৰা আছে চ' এইটো আমি কেনেকৈ সলভ কৰিব লাগিব -12 -2 2 divide by 12 2 -2 এতিয়া আমাৰ এটা ৰুল আছিলে যে p to the power m to the power n equal p to the power mn এই ৰুলটো ইয়াতে এপ্লাই হ'ব গতিকে আমি ইয়াত কি পাম 12 to the power -2 into 2 ঠিক তেনেদৰে তলত হ'ব 12 to the power 2 into -2 so 12 to the power -4 divided by 12 to the power -4 এতিয়া আমাৰ নিউমাৰেটৰ ডিনমিনেটৰ তলত আৰু ওপৰত দুইটা একে হৈ গৈছে গতিকে ইয়াৰ এনচাৰটো হ'ব 1 কাৰেক্ট এনচাৰ D এতিয়া আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ আমাক দিছে 2 to the power x minus 1 plus
2 to the power x plus 1 equal 2560. Find the value of x. 2 to the power x minus 1 plus 2 to the power x plus 1 equal 2560. আমাক xৰ ভ্যালু উলিয়াব দিছে, গতিকে আমি x টো সেপাৰেট কৰি ল'ব লাগিব লেফট সাইডে। তাৰ কাৰণে আমি কি কৰিম, এতিয়া এটো আমি এনেকৈ লিখিব পাৰোঁ 2 to the power x into 2 to the power minus 1 plus 2 to the power x into 2 to the power 1 equal 2560. এটা ইয়াৰ পৰা আমি লেফট সাইডৰ যেটো এক্সপ্ৰেশন আছে তাত আমি 2 to the power x টো কমন লৈ লম। কমন লইলে কি হ'ব, 2 to the power minus 1 plus 2 to the power 1 equal 2560. এতিয়া 2 to the power x into 2 to the power minus 1 মানে হল half আৰু 2 to the power 1 মানে হল 2 equal 2560. এই যে 2 to the power minus 1 to half হল, এটো কোৰ পৰা হল, আমি যে এটা ৰুল পাইছিলো p to the power minus n equal 1 by p to the power n, এটোৰ পৰা পালো আমি। তাৰ পিছত হ'ব 2 to the power x, এটো আমাৰ 1 by 2 plus 2, এটো হ'ব 2 1 plus 2 into 2 4 equal 2560. 2 to the power x into 5 by 2 equal 2560. 2 to the power x কি হ'ব 2560 into 2 by 5. এটা 5 এর আমি ডিভাইড কৰি দিও 5 5 1 2 5 1 2 into 2 equal 1024. এতিয়া 2 to the power x, এতিয়া 1024 টো আমি 2 to the power ত এক্সপ্ৰেছ কৰিব লাগিব। সো তাৰ কাৰণে আমি কি কৰিম, 1024 টো আমি 1024 ক আমি 2 ৰে ডিভাইড কৰি চাম। কিমান বাৰ আমি 2 ৰে ডিভাইড কৰি আমি কি পাম, যে কিমানটা 2 আমি মাল্টিপ্লাই কৰিলে 1024 পাম। 2 ৰে 2 into 5 12, 2 रे 2 into 2 4 1 2 into 5 10 256, 2 रे 128 रे 64 रे 32 16 8 4 2. So total केटा होल 1 2 3 4 5 6 7 8 9 10, 2 to the power 10. ইয়াৰ পৰা আমি কি পাম, x equal 10. গতিকে আমাৰ প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব a 10. এবাৰ আহিছো 6 নম্বৰ প্ৰশ্নটোলে। ইয়াত কৈছে কি ফাইন্ড দ্য ভ্যালু অফ 10 to the power 200 divided by 10 to the power 196. 10 to the power 200 divided by 10 to the power 196. এটো একেবাৰে সিম্পল, আমি আগতে পঢ়ি অহা ৰুল মতে এপ্লাই কৰি 10 to the power 200 minus 196 equal 10 to the power 200 minus 196 whole 4, 10 to the power 4, গটিকে 10 into 10 into 10 into 10, গটিকে এটো কি হ'ব 1 2 3 4 10,000. কারেক্ট आंसर হ'ব A. এবাৰ আহিছো 5 নম্বৰ প্ৰশ্নলে। ইয়াত আমাক কৈছে 16 into 8 to the power n plus 2 equal m, then m is equal to, m or value কি হ'ব 16 into 8 to the power n plus 2
ইকুৱেল 2 টু দি পাৱাৰ m এতিয়া ইয়াত আমাক বেলেগ বেলেগ ভ্যালু দিয়া আছে 1682 যেহেতু m ৰ ভ্যালু লাগে আৰু m টোক আমাৰ 2 ৰ পাৱাৰ হিচাপে m টো ইউজ কৰা হৈছে গতিকে আমি লেফট সাইডৰ যেটো এক্সপ্ৰেছন আছে সেই বস্তুটো আমি 2 ৰ পাৱাৰত এক্সপ্ৰেছ কৰিবলৈ চাম তাৰ কাৰণে আমি কি কৰিব লাগিব 16 মানে হ'ল 2 টু দি পাৱাৰ 4 ইনটু 8 মানে কি হ'ব 2 টু দি পাৱাৰ 3 আৰু 2 টু দি পাৱাৰ 3 এই গোটেই বস্তুটো 8 আকৌ n+2 পাৱাৰ দি থোৱা আছে নহয় এটো আমি ইয়াত লিখিব লাগিব n+2 ইকুৱেল 2 টু দি পাৱাৰ m এতিয়া আমি অকমান সিম্পলিফাই কৰিম 2 টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ এই বস্তুটো 3 আৰু n+2 এটো আমাৰ একেলগে আহি যাব ইয়াত 3 n+2 ইকুৱেল 2 টু দি পাৱাৰ m এতিয়া যেহেতু ইয়াত তলত বেসটো একে গতিকে আমি ওপৰৰ যিখিনি পাৱাৰ এখিনি এড কৰি দিম ইনডাইসেস খিনি এড কৰি দিম 2 টু দি পাৱাৰ 4 প্লাস 3n প্লাস 6 ইকুৱেল 2 টু দি পাৱাৰ m সো ইয়াৰ পৰা আমি কি পাম 4 plus 3n plus 6 equal m আৰু ইফালে কি হ'ব 3n plus 10 equal m আমাক উলিয়াব দিছিলে m ৰ ভ্যালু হ'ব 3n plus 10 কারেক্ট আনসার D তাৰ পিছত হল 6 নম্বৰ প্ৰশ্ন ইয়াত আমাক কি দিছে 16 to the power 9 divided by 16 to the power 4 into 16 to the power 3 equal 16 to the power what? So, I mean expression to likhi long 16 to the power 9 divided by 16 to the power 4 into 16 to the power 3. So, yate hobo 16 to the power 9 minus 4 into 16 to the power 3 equal 16 to the power 9 minus 4 hobo 5 into 16 to the power 3 equal 16 to the power 5 plus 3 equal 16 to the power 8. So, ami answer to pai golu. Correct answer hol 8 option B. এবাৰ আহিছো 7 নম্বৰ প্ৰশ্নটোলে ইয়াত এটা এক্সপ্ৰেছন দিয়া আছে আৰু আমাক x ৰ ভ্যালু উলিয়াব দিছে 2 to the power 4 আকৌ এই বস্তুটো পাৱাৰ দিছে 1/2 আকৌ এই গোটেই বস্তুটো পাৱাৰ দিয়া আছে x equal 2 to the power equal 256 এতিয়া আমি সিম্পলিফাই কৰিম 2 to the power 4 into 1/2 so etu hobo 2 to the power 4 into 1/2 to the power x equal 256 এতিয়া আমি 256 টোক আমি 2 ৰ পাৱাৰত ৰেজ কৰিব লাগিব 256 ক আমি ডিভাইড যদি কৰো 2 ৰে 128 2 ৰে 64 32 16 8 4 2 so total কেটা হল 4 5 6 7 8 2 to the power 8 ইয়াতে কি হল 2 ৰে 2 কাটি দিলো আমি so 2 to the power 2 x equal 2 to the power 8 so ইয়াতে হল 2 to the power 2x equal 2 to the power 8 so ইয়াৰ পৰা আমি কি পাম যেটো বেসটো একে হৈ গল এতিয়া 2x equal 8 তাৰ পৰা আমি পাম x equal 8/2 equal 4 so correct answer হ'ব 4c এতিয়া আমি আহিছো 8 নম্বৰ প্ৰশ্নটোলে ইয়াত আমাক এটা এক্সপ্ৰেছন দিয়া আছে 81 to the power 2.5 into 9 to the power 4.5 81 to the power 2.5 into
9 to the power 4.5 divided by 3 to the power 4.8 equal 9 to the power what? যিহেতু আমাক ৰাইট সাইডৰ এক্সপ্ৰেছনটোত 9ৰ পাৱাৰ কি হ'ব হেতু উলিয়াবলৈ কৈছে গতিকে আমি এইফালৰ বস্তুখিনি ইন টাৰ্মছ অফ 9 আমি কৰিবলৈ চেষ্টা কৰিম 81 মানে কি হ'ল 9 স্কয়াৰ টু দি পাৱাৰ 2.5 into 9 to the power 4.5 আৰু ইফালে 3 to the power 4.8 এটো আমি যদি এনেকৈ কৰোঁ 4.8 to 2 ৰে ডিভাইড কৰিলে কি হ'ব 2.4 so 3 to the power 4.8 আৰু 3 to the power 2 to the power 2.4 এটো একেটাই কথা 2 into 2.4 equal 4.8 so ইয়াৰ পৰা আমি পাম 9 to the power 2 into 2.5 হ'ব 5 into 9 to the power 4.5 আৰু ইফালে 3 স্কয়াৰ মানে হ'ল 9 to the power 2.4 এতিয়া আমি এটো কি পাম 9 to the power 5 plus 4.5 divided by 9 to the power 2.4 equal 9 to the power 5 plus 4.5 মানে হ'ল 9.5 আৰু তলৰ পৰা যেটো 2.4 এটো আমি ওপৰলৈ লৈ গলে minus 2.4 equal 9 to the power 9.5 minus 2.4 5 minus 4 1 7 9 to the power 7.1 এতিয়া আমি आंसर চাও 7.1 কারেক্ট आंसर A এবাৰ আহিছো 9 নম্বৰ প্ৰশ্নটোলে ইয়াত দিছে 3 to the power x minus 3 to the power x minus 1 equal 18 আৰু আমাক উলিয়াব দিছে x to the power x তো তাৰ কাৰণে আমি প্ৰথমতে x উলিয়াই ল'ব লাগিব এটো আমি এনেকৈ লিখিম 3 to the power x minus 3 to the power x into 3 to the power minus 1 equal 18 so 3 to the power x যদি আমি কমন লৈ লওঁ ইয়াত পাম 1 minus 3 to the power minus 1 equal 18 3 to the power x 1 minus 3 to the power minus 1 মানে হল 1 by 3 equal 18 3 to the power x এটো আমাৰ হ'ব 3 minus 1 equal 18 3 to the power x into 2 by 3 equal 18 so 3x equal 18 into 3 by 2 2 रे 18 of divide কৰিলো 9 to 3 equal 27 so 3 to the power x equal 27 মানে কি আকৌ 3 to the power 3 কাৰণ 3 into 3 into 3 3 into 3 9 into 3 equal 27 so আমি ইয়াৰ পৰা আমি পালো x equal 3 কিন্তু আমাক উলিয়াব দিছে x to the power x so x to the power x কি হ'ব 3 to the power 3 আকৌ 27 so correct answer হ'ব 27 option C এবাৰ আহিছো আমাৰ 10 নম্বৰ আৰু আজিৰ এই ভিডিওটোৰ শেষৰ প্ৰবলেমটোলে ইয়াত আমাক কৈছে 289 equal 17 to the power x by 5 so x equal what এতিয়া যেহেতু রাইট সাইডে আমাৰ বেসটো হল 17 আমি চেষ্টা কৰিম 289 ক আমি 17 ৰে এক্সপ্ৰেছ 17 ৰ পাৱাৰত এক্সপ্ৰেছ কৰিব পাৰো নেকি 289 ক যদি আমি 17 ৰে ডিভাইড কৰো 17 into 1 100 117 28 ৰ পৰা 17 মাইনাস কৰি 11 119 so 17 into 7 so এইটো এটা স্কয়াৰ হয় 289 to whole 17 er square মানে আমি এইফালে এক্সপ্ৰেছ কৰিব পাৰো 17 to the power 2 equal 17 to the power x by 5 so ইয়াৰ পৰা আমি কি পাম 2 equal x by 5 তাৰ মানে x equal
2 into 5 equal 10. So correct answer হ'ব option C 10. So ইয়াৰ লগে লগে আমাৰ আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ ইণ্ডাইচেছৰ ওপৰত আপোনালোকৰ যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাব আৰু মই সেই ডাউটছবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু আন এটি টপিক লৈ অতি সোনকালে নেক্সট ভিডিঅ'টোত লগ পাম আজিলৈ এৰিছোঁ ধন্যবাদ